যদি আপোনাৰ ৰাশি মেষ বা আপোনাৰ লগ্ন মেষ হয়, তেন্তে এই উপস্থাপনাটো সম্ভৱতঃ এই বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দস্তাবেজ হিচাপে প্ৰমাণিত হ'ব। কিয়? কাৰণ গ্ৰহ গোচৰ আৰু পৰিসংখ্যাই চিনৰি চিনৰি কেৱল ভৱিষ্যৎবাণীয়ে কৰা নাই, এই মাহত আপুনি এক বিৰোধাভাসৰ সন্মুখীন হ'ব। এফালে শনিৰ সাৰে সতীৰ হেঁচা আছে, যি আপোনাৰ পৰীক্ষা লৈ আছে। আনহাতে আপোনাৰ লগ্নৰ অধিপতি বা লগ্নেশ মংগল গ্ৰহ নিজৰ উচ্চ অৱস্থালৈ আহি আছে। এই সংঘাত হৈছে বাধা আৰু পৰাক্ৰমৰ মাজত। প্ৰশ্নটো হ'ল, শনি গ্ৰহ আপোনাৰ ওপৰত ভাৰী হ'ব নেকি? নে মংগলে আপোনাক বিজয় প্ৰদান কৰিব? এই আলোচনাৰ শেষলৈকে আপোনাৰ ওচৰত স্পষ্ট হৈ পৰিব যে ১ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীৰ ভিতৰত আপুনি সেই কোনটো নিৰ্ণায়ক পদক্ষেপ ল'ব লাগিব, যিয়ে শনিৰ প্ৰভাৱক সন্তুলিত কৰি মংগলৰ শক্তিৰ ১০০% লাভ আপোনাক প্ৰদান কৰিব। আধা আধৰুৱা জ্ঞানৰ পৰা বৰা বচিবলৈ এই বিশ্লেষণটো শেষলৈকে মনোযোগেৰে বুজিবলৈ চেষ্টা কৰক। আহক মেষ ৰাশিৰ জানুৱাৰী ২০২৬ চনৰ মহাৰাশিফলৰ বিশ্লেষণ কৰোঁ। বন্ধুসকল, যিকোনো ভৱিষ্যৎবাণীক বিশ্বাস কৰাৰ আগতে আমি তাৰ আঁৰৰ বিজ্ঞানক বুজিব লাগিব। এই মাহত আকাশমণ্ডলত গ্ৰহবোৰৰ যি স্থিতি আছে, সেয়া কোনো সাধাৰণ ঘটনাক্ৰমতকৈ বহু ঊৰ্ধত। ইয়াক বুজিবলৈ আমি এই মাহটোক দুটা কৌশলগত ভাগত বিভক্ত কৰিব লাগিব। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়টো হ'ল ১ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈ। এই কালখণ্ডত আপোনাৰ নৱম ভাৱত, যিটো ভাগ্য, ধৰ্ম আৰু দীঘলীয়া যাত্ৰাৰ কেন্দ্ৰ, তাত গ্ৰহবোৰৰ এক বিশাল সমাৱেশ ঘটিছে। সূৰ্য, মংগল, শুক্ৰ আৰু বুধ একেলগে উপস্থিত আছে, যাক জ্যোতিষত আমি চতুৰ্গ্ৰহী যোগ বুলি কওঁ। কিন্তু আচল নিৰ্ণায়ক মোড় বা টাৰ্ণিং পইণ্ট এইটো নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনাৰ তৃতীয় ভাৱত বহি থকা দেৱগুৰু বৃহস্পতিয়ে নিজৰ সপ্তম পূৰ্ণদৃষ্টি পোনপটীয়াকৈ এই চাৰিওটা গ্ৰহৰ ওপৰত পেলাইছে। তথ্যই নিশ্চিত কৰে যে এইটোৱেই সেই ৬৭ বছৰীয়া বিৰল যুগ। ইয়াতে অতি সূক্ষ্ম আৰু আকৰ্ষণীয় ঘটনা ঘটি আছে। শুক্ৰ আৰু গুৰু স্বাভাৱিকতে শত্ৰু বুলি গণ্য কৰা হয়, কিন্তু ইয়াত সূৰ্য আৰু মংগল এই দুয়োৰে মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছে। ঠিক যেনেকৈ দুজন বিৰোধীৰ মাজত দুজন সমৰ্থন নেতা আহি পৰে, তেতিয়া সংঘাত শেষ হৈ যায় আৰু এক নতুন শক্তিৰ নিৰ্মাণ হয়। ঠিক এই কূটনৈতিক সমীকৰণটোৱেই আপোনাৰ ভাগ্যস্থানত সৃষ্টি হৈছে। এতিয়া আহোঁ দ্বিতীয় অংশলৈ, আচল বিস্ফোৰণলৈ। ১৪ জানুৱাৰীৰ পৰা মাহৰ শেষলৈকে। জানুৱাৰীৰ মাজভাগত এই সকলোবোৰ গ্ৰহ উঠি আপোনাৰ দশম ভাৱ অৰ্থাৎ কেৰিয়াৰ বা কৰ্মৰ ঘৰলৈ স্থানান্তৰ হ'ব। তাৰিখবোৰ নোট কৰিব। ১৩ জানুৱাৰীত শুক্ৰ দশম ঘৰলৈ যাব। ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য দশম ঘৰলৈ যাব। ১৬ জানুৱাৰীত আটাইতকৈ ডাঙৰ দিন, মংগল দশম ঘৰলৈ আহি উচ্চ হৈ পৰিব। আৰু ১৭ জানুৱাৰীত বুধ তালৈকে গৈ পাব। ইয়াৰ অৰ্থ বুজি পাইছেনে আপুনি? আপোনাৰ ফ'কাছ, আপোনাৰ শক্তি, আপোনাৰ ভাগ্য সকলোবোৰ চিন্তা কৰা মুডৰ পৰা স্থানান্তৰ হৈ একচন বা কাম কৰা মুডলৈ আহি যাব। ইয়াৰ উপৰিও যিবোৰ গ্ৰহে নিজৰ ঠাই সলনি কৰা নাই, সেইবোৰ হ'ল ৰাহু ১১শ ঘৰত, কেতু পঞ্চম ঘৰত আৰু শনি দ্বাদশ ঘৰত। তেন্তে এইটোৱেই হ'ল সেই এষ্ট্ৰমেপ যাৰ আধাৰত আমি আপোনাৰ জানুৱাৰী মাহটো ডিকোড বা ফহিয়াই চাম। কেৰিয়াৰ আৰু চাকৰি। এতিয়া আলোচনা কৰোঁ সেই বিষয়টো যাৰ বাবে আপুনি আটাইতকৈ বেছি অপেক্ষা কৰি আছে, কেৰিয়াৰ আৰু চাকৰি। বন্ধুসকল, মই বৰ দায়িত্বৰ সৈতে এই কথাটো কৈছোঁ। জানুৱাৰী ২০২৬ মেষ ৰাশিৰ লোকসকলৰ কেৰিয়াৰৰ বাবে যোৱা কেইবছৰমানৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মাহ হিচাপে প্ৰমাণিত হ'ব পাৰে। কিন্তু ইয়াত এটা প্ৰক্ৰিয়া আছে। প্ৰথম ৪০ দিন পৰিকল্পনাৰ। ৪০ জানুৱাৰীলৈকে, যেতিয়ালৈকে গ্ৰহবোৰ নৱম ঘৰত আছে, আপোনাৰ এনে লাগিব যে কামবোৰ কেৱল কাগজতহে হৈ আছে। যদি আপুনি ব্যৱসায়ত আছে, তেন্তে আপুনি নতুন কৌশল বা ষ্ট্ৰেটেজি বঢ়াব। যদি আপুনি চাকৰিত আছে, তেন্তে আপুনি ট্ৰেন্সফাৰ বা ভ্ৰমণৰ অৰ্ডাৰ পাব পাৰে। কাৰণ বুধ, যি ব্যৱসায়ৰ কাৰক, সি নৱম ঘৰত আছে, সেয়ে ইম্পৰ্ট-এক্সপৰ্ট আৰু বিদেশী ট্ৰেডিং কৰাসকলৰ বাবে এই সময়ছোৱা সোণালী সুযোগ। ১৪ জানুৱাৰীৰ পিছত আচল বিস্ফোৰণ হ'ব। যি মুহূৰ্তত ১৪ জানুৱাৰীত সূৰ্য দশম ঘৰলৈ আহিব আৰু ১৬ জানুৱাৰীত মংগল তাত উচ্চ হ'ব, তাত সৃষ্টি হ'ব ৰোচক পঞ্চ মহাপুৰুষ ৰাজযোগ আৰু কুলদীপক যোগ। আহক বুজি লওঁ এইটো কিয় জৰুৰী। সূৰ্যই দশম ঘৰত দিগবল লাভ কৰে। সূৰ্য হ'ল ৰজা। যেতিয়া ৰজা নিজৰ সিংহাসনত বহে, তেতিয়া কি হয়? পাৱাৰ বা ক্ষমতা আহে। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি আছে, ৰাজনীতিত আছে বা কোনো প্ৰশাসনিক পদত আছে, তেন্তে আপুনি প্ৰমোচন পোৱাটো প্ৰায় নিশ্চিত। চৰকাৰী টেণ্ডাৰ যদি আবদ্ধ হৈ আছিল, তেন্তে সেইবোৰ পাছ হৈ যাব। আনহাতে মংগল আপোনাৰ লগ্নেশ, তেওঁ হ'ল সেনাপতি। আৰু সেনাপতি এতিয়া নিজৰ আটাইতকৈ প্ৰিয় যুদ্ধক্ষেত্ৰত থিয় হৈ আছে। আপোনাৰ ভিতৰত কাম কৰাৰ যি ক্ষমতা থাকিব, সেয়া দেখি মানুহ আচৰিত হৈ যাব। যিসকল লোকে ইউনিফৰ্ম বা পোছাক পৰিধান কৰে যেনে আৰক্ষী আৰু সেনাবাহিনী, যিসকল লোকে মেচিনৰ সৈতে কাম কৰে যেনে ইঞ্জিনিয়াৰিং আৰু IT,
বা যিসকল লোকে মাটি আৰু সম্পত্তিৰ কাম কৰে তেওঁলোকৰ বাবে এই সময়ছোৱা এটা জেকপট। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেন্তে 15 জানুৱাৰীৰ পৰা 30 জানুৱাৰীৰ সময়ছোৱা বাছনি কৰক। তথ্যই কয় যে যদি আপোনাৰ ইণ্টাৰভিউ এই সময়ছোৱাত আছে আৰু আপুনি হাই প্ৰফাইল ৰোলৰ বাবে গৈ আছে তেন্তে আপোনাৰ নিৰ্বাচিত হোৱাৰ সুযোগ 90% বাঢ়ি যায়। আপোনাৰ আত্মবিশ্বাস বা কনফিডেন্স দেখি ইণ্টাৰভিউ লোৱা ব্যক্তিজন ইমপ্ৰেছ হৈ যাব। কিন্তু এটা সাৱধানবাণীও আছে। শনিদেৱ 1200 ঘৰত আছে, তেওঁ 10ম ঘৰৰ মালিক। ইয়াৰ অৰ্থ হ'ল সংগ্ৰামৰ সৈতে সফলতা। এনেকুৱা নহয় যে আপুনি চকীত বহিব আৰু কাম হৈ যাব। কামৰ বোজাবৰ গধুটিৰ ক্ষেত্ৰত কৌশলী সম্পূৰ্ণ উপায়গুলা কৰি দিয়া হৈ যাব। কামৰ বোজাবৰ গধুৰ হ'ব। আপুনি দেৰিলৈকে কাম কৰিবলগীয়া হ'ব পাৰে। কিন্তু যিহেতু মংগল উচ্চ হৈ আছে আপুনি ভাগৰি নপৰে। আপুনি সেই প্ৰেছাৰ বা চাপটো উপভোগ কৰিব। আৰ্থিক স্থিতি। এতিয়া প্ৰশ্ন আহে, এই কেৰিয়াৰৰ উন্নতি বেংক বেলেন্সত দেখিবলৈ পোৱা যাবনে? টকা আহিবনে? উত্তৰ হ'ল হয়, আৰু খুব ভালকৈ আহিব। ইয়াৰ 3টা মূল কাৰণ আছে। প্ৰথম, আপোনাৰ একেঘাৰ ঘৰত ৰাহু মহাৰাজ বহি আছে। ৰাহুৰ কাম হ'ল এম্প্লিফাই কৰা বা বঢ়াই দিয়া। ৰাহুৱে একেঘাৰ ঘৰত হঠাৎ ধন প্ৰদান কৰে। শ্বেয়াৰ মাৰ্কেট, ট্ৰেডিং বা লটাৰী এইবোৰত যদি আপুনি বুজি শুনি টকা লগায় তেন্তে হঠাৎ লাভ হ'ব পাৰে। তথ্যই কয় যে জুৱা সত্তাৰ পৰা আঁতৰি থাকক, কিন্তু কেলকুলেটেড ৰিস্ক বা সঠিক জোখমাখ কৰি লোৱা বিপদে লাভ দিব পাৰে। দ্বিতীয়তে, শুক্ৰ আপোনাৰ ধন ধাবৰ মালিক। 13 জানুৱাৰীত শুক্ৰ আপোনাৰ 10ম ঘৰলৈ আহিব। জ্যোতিষৰ এটা নিয়ম আছে, যেতিয়া ধনৰ মালিক কেৰিয়াৰ বা কৰ্মৰ ঘৰলৈ আহে তেতিয়া মানুহে নিজৰ কামৰ পৰা মোটা অংকৰ ধন উপাৰ্জন কৰে। দৰমহা বৃদ্ধিৰ বা চেলাৰী হাইকত শক্তিশালী যোগ আছে। ব্যৱসায়ত কেছ ফ্ল' বাঢ়িব। বিশেষকৈ যিসকল লোক মিডিয়া, ফেশ্বন, চিনেমা বা কণ্টেণ্ট ক্ৰিয়েশ্যনত আছে তেওঁলোকৰ বাবে এই সময় বৰ লাভজনক। তৃতীয়তে, যিহেতু মংগল উচ্চ হৈ আছে আৰু চতুৰ্থ ঘৰৰ ওপৰত দৃষ্টি পেলাইছে, এই মাহটো নতুন গাড়ী কিনিবৰ বাবে শুভ। যদি কোনো মাটিৰ চুক্তি আবদ্ধ হৈ আছিল তেন্তে 16 জানুৱাৰীৰ পিছত সেয়া ফাইনেল হ'ব পাৰে। ই পৈতৃক সম্পত্তি পোৱাৰো যোগ সৃষ্টি কৰে। কিন্তু মনত ৰাখিব, শনি 1200 ঘৰত আছে। এইটো ব্যয় বা খৰচৰ ঘৰ। টকা দ্ৰুতগতিত আহিব, কিন্তু যোৱাৰ ৰাস্তাও খোলা থাকিব। হ'ব পাৰে আপুনি কোনো ইলেক্ট্ৰনিক গেজেট, ঘৰৰ ৰেন'ভেশ্যন বা স্বাস্থ্যৰ ওপৰত ডাঙৰ খৰচ কৰিবলগীয়া। পৰামৰ্শ এইটোৱেই যে টকা অহাৰ লগে লগে সেয়া ইনভেষ্ট বা বিনিয়োগ কৰি দিয়ক। হাতত কেছ টকা নাৰাখিব, নহ'লে শনিদেৱে খৰচ কৰাই দিব। প্ৰেম আৰু সম্পৰ্ক। এতিয়া আহোঁ সম্পৰ্কলৈ, হৃদয়ৰ বিষয়ত। ইয়াত পৰিস্থিতি অলপ ট্ৰিকি বা জটিল বন্ধুসকল। মই আপোনাক মিছা আশা নিদিওঁ, যিটো সত্য মই সেয়াই ক'ম। আপোনাৰ 5ম ঘৰত কেতু বহি আছে। কেতুৰ কাম হ'ল ধোঁৱা। ই বস্তুবোৰক অস্পষ্ট বা ধুঁৱলি কুঁৱলী কৰি দিয়ে। আপোনাৰ এই মাহত এনে লাগিব পাৰে যে আপোনাৰ সংগীয়ে আপোনাক বুজি পোৱা নাই। আপুনি অনুভৱ কৰিব পাৰে যে প্ৰেমত সেই উষ্ণতা নাই। এক আচহুৱা ধৰণৰ অসন্তুষ্টি থাকিব। হ'ব পাৰে আপুনি ভাবিব যে এই সম্পৰ্কটো সঠিক হয়নে? মই ব্ৰেকআপ কৰি লোৱা উচিত নেকি? মোৰ পৰামৰ্শ হ'ল যে ৰৈ যাওক। এইটো কেতুৰ ভ্ৰম। মে-জুন মাহলৈকে অপেক্ষা কৰক। কোনো ডাঙৰ সিদ্ধান্ত নল'ব। বৈবাহিক জীৱন আৰু সামাজিক জীৱনত এটা বৰ আকৰ্ষণীয় টেকনিকেল পইণ্ট আছে। 13 জানুৱাৰীৰ পিছত শুক্ৰ 10ম ঘৰলৈ আহিব। এষ্ট্ৰলজি বা জ্যোতিষতো কোৱা হয় যে শুক্ৰ 10ম ঘৰত দিগবল শূন্য হৈ যায়। কিয়? কাৰণ শুক্ৰ হ'ল প্ৰেম আৰু 10ম ঘৰ হ'ল কাম। এই মাহত আপুনি নিজৰ কেৰিয়াৰত ইমান ব্যস্ত হৈ পৰিব, ইমান উচ্চাকাংক্ষী হৈ পৰিব যে আপুনি নিজৰ জীৱনসংগীক সময় দিব নোৱাৰিব। ঘৰলৈ আহিও আপুনি অফিচৰ কথা পাতিব। ইয়াৰ ফলত ইগ' ক্লেছ বা অহমিকাৰ সংঘাত হ'ব পাৰে। আৰু আটাইতকৈ জৰুৰী, তথ্যই এইটো ইংগিত দিছে যে যেতিয়া শুক্ৰ, বুধ আৰু মংগল 10ম ঘৰত থাকে তেতিয়া অফিচ ৰোমাঞ্চ বা কৰ্মক্ষেত্ৰৰ কেলেংকাৰী হোৱাৰ আশংকা বাঢ়ি যায়। আপোনাৰ ব্যক্তিত্ব বা পাৰ্চনেলিটি বৰ চুম্বকীয় হ'ব। মানুহ আকৰ্ষিত হ'ব। কিন্তু মনত ৰাখিব, এটা ভুল পদক্ষেপে আপোনাৰ গঢ়ি উঠা সন্মান মাটিত মিলাই দিব পাৰে। নিজৰ চৰিত্ৰক মজবুত কৰি ৰাখক। গৃহিণীসকলৰ বাবে এতিয়া মই আমাৰ সমাজৰ আটাইতকৈ শক্তিশালী ভেটি আমাৰ গৃহিণীসকল। মোৰ আই আৰু ভগ্নীসকলৰ লগত কথা পাতিব বিচাৰিম যিসকলে ঘৰ চম্ভালি ৰাখে। প্ৰায় ৰাশিফলত গৃহিণীসকলক বা হাউচৱাইফসকলক আওকাণ বা ইগনৰ কৰা হয়। কিন্তু মেষ ৰাশিৰ গৃহিণীসকলৰ বাবে জানুৱাৰী 2026 এটা বৰ পাৱাৰফুল বা শক্তিশালী মাহ হ'বলৈ গৈ আছে। চাওক, আপোনাৰ বাবে এই মাহটো আৱেগিক কম আৰু একশ্যন অৰিয়েণ্টেড বা কৰ্মমুখী বেছি হ'ব। যেনেকৈ মই ক'লো, 16 জানুৱাৰীত মংগল আৰু 14 জানুৱাৰীত সূৰ্য আপোনাৰ 10ম ঘৰলৈ আহি আছে। সাধাৰণতে 10ম ঘৰ কেৰিয়াৰৰ হয়, কিন্তু এগৰাকী হাউচৱাইফৰ বাবে তেওঁৰ ঘৰখনেই তেওঁৰ আটাইতকৈ ডাঙৰ অৰ্গেনাইজেশ্যন বা সংগঠন। 15 জানুৱাৰীৰ পিছত আপুনি অনুভৱ কৰিব যে
আপোনাৰ ভিতৰত এক বেলেগ ধৰণৰ শক্তি আহি গৈছে। আপুনি ঘৰৰ পুৰণি সমস্যাবোৰ সমাধান কৰিব। যদি ঘৰত কোনো ৰেন'ভেশ্যন, মেৰামতি বা গধুৰ চাফাই কাম বাকী আছিল, তেন্তে সেইবোৰ এই মাহত আপুনি সম্পূৰ্ণ কৰাব। আপুনি ঘৰৰ বছ হৈ পৰিব। আপোনাৰ সিদ্ধান্তবোৰক পৰিয়ালত মান্যতা দিয়া হ'ব। শহুৰৰ ফালৰ পৰাও আপোনাৰ মৰ্যাদা বাঢ়িব। কিন্তু ইয়াত এটা ৰেড ফ্লেগ বা সতৰ্কবাণী আছে। যেতিয়া মংগল আৰু সূৰ্য দশম ঘৰত থাকে, তেতিয়া খং আৰু ডমিনেন্স বা আধিপত্য বাঢ়ি যায়। আপোনাৰ এনে লাগিব পাৰে যে সকলো মোৰ মতে হ'ব লাগে। এই চক্কৰত শাহু-শাহুৰ বা স্বামীদেৱৰ সৈতে ইগ' ক্লেছ হ'ব পাৰে। মোৰ পৰামৰ্শ এইটোৱেই: নিজৰ শক্তিক ঘৰখনক সজোৱাত লগাওক, ঘৰৰ মানুহৰ ওপৰত হুকুম চলোৱাত নহয়। নহ'লে গঢ়ি উঠা পৰিৱেশ বেয়া হ'ব পাৰে। শনিদেৱ 12 ঘৰত আছে। আপুনি মন কৰিব, এই মাহত ঘৰৰ খৰচ হঠাৎ বাঢ়িব। কেতিয়াবা ৱাশ্বিং মেচিন বেয়া হ'ল, কেতিয়াবা ঘৰৰ কোনো বস্তু ভঙিল বা মেডিকেল বিল আহি গ'ল। আপুনি নিজৰ ছেভিংছ বা জমা ধন ভাঙিবলগীয়া হ'ব পাৰে। সেই মাহৰ আৰম্ভণিতেই বাজেট অলপ টাইট কৰি ৰাখক। বজাৰ কৰাৰ সময়ত ধ্যান দিব যে সেই বস্তুটো সঁচাকৈয়ে জৰুৰী হয়নে। লগতে পঞ্চম ঘৰত কেতু বহি আছে। এগৰাকী মাতৃ হোৱা হিচাপে আপোনাক নিজৰ সন্তানৰ চিন্তাই আমনি কৰিব। হয়তো সিহঁতে পঢ়া-শুনাত মন দিয়া নাই বা সিহঁতৰ ব্যৱহাৰ সলনি হৈছে। কেতুৰ কাৰণে আপোনাৰ এনে লাগিব যে সন্তান আপোনাৰ পৰা আঁতৰি গৈছে। ভয় নাখাব, এইটো অস্থায়ী। ল'ৰা-ছোৱালীৰ ওপৰত বেছি প্ৰেছাৰ নিদিব। কেৱল সিহঁতক মৰমেৰে হেণ্ডেল কৰক। মুঠতে জানুৱাৰী মাহটোৱে আপোনাক দুৰ্গা বনাব। আপুনি ভাগৰি নপৰে, কেৱল নিজৰ খংক নিয়ন্ত্ৰণত ৰাখিব। স্বাস্থ্য। এতিয়া কথা পাতো হেল্থ, অৰ্থাৎ স্বাস্থ্যৰ বিষয়ে। কোৱা হয়, জান হে তো জহান হে। মেষ ৰাশিৰ লোকসকলৰ বাবে হেল্থ গ্ৰাফ ভি শেপত চলিব। প্ৰথমতে তললৈ, তাৰপিছত ওপৰলৈ। মাহৰ আৰম্ভণিতে, অৰ্থাৎ 1 পৰা 15 জানুৱাৰী, আপোনাৰ ৰাশিৰ স্বামী মংগল অষ্ট অৱস্থাত আছে। যেতিয়া ৰাশিৰ মালিক অষ্ট হয়, তেতিয়া শৰীৰৰ ডিফেন্স ছিষ্টেম বা প্ৰতিৰক্ষা ব্যৱস্থা দুৰ্বল হৈ পৰে। তাৰ ওপৰত শনি 12 ঘৰত বহি আপোনাৰ দ্বিতীয় ঘৰৰ ওপৰত দৃষ্টি পেলাই আছে। আপোনাক ডিঙিৰ সংক্ৰমণ, কাহ-চৰ্দিয়ে আমনি কৰিব পাৰে। তথ্যই কয় যে অনিদ্ৰা আৰু উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰৰ সমস্যা হ'ব পাৰে। যদি আপুনি ডায়েবেটিক ৰোগী, তেন্তে ছুগাৰ লেভেলৰ ওপৰত কড়া নজৰ ৰাখক। কিন্তু যি মুহূৰ্তত 16 জানুৱাৰীত মংগল উচ্চ হ'ব, আপুনি দেখিব যে ৰাতিৰ ভিতৰতে আপোনাৰ এনাৰ্জি সলনি হৈ গৈছে। আপোনাৰ ইমিউনিটি ষ্ট্ৰং বা শক্তিশালী হৈ পৰিব। আপুনি বেমাৰক পৰাস্ত কৰিব। কিন্তু মনত ৰাখিব, উচ্চ মংগলৰ অৰ্থ হ'ল হাই হিট বা শৰীৰত অত্যাধিক তাপ, খং বহুত উঠিব। যদি আপুনি এই শক্তিক ব্যায়াম বা জিমত উলিয়াই নিদিয়ে, তেন্তে এইটো মেণ্টেল ফ্ৰাষ্ট্ৰেশ্যন বা মানসিক হতাশা হৈ পৰিব পাৰে। গতিকে মন্ত্ৰটো হ'ল, ঘাম উলিওৱা, সুস্থ থাকক। প্ৰতিকাৰ বা উপায়। বন্ধুসকল, গ্ৰহে নিজৰ কাম কৰে, কিন্তু উপায় হ'ল সেই ছাতি যিয়ে আমাক বৰষুণৰ পৰা বচাব পাৰে। জানুৱাৰী 2026 চনত শনিৰ হাৰে সতী আৰু অষ্টমংগলৰ প্ৰভাৱ কম কৰিবলৈ আৰু কেৰিয়াৰৰ গ্ৰোথ বঢ়াবলৈ এই 3টা উপায়ে আপোনাৰ বাবে ৰামবাণৰ দৰে কাম কৰিব। নোট কৰি লওক। প্ৰথম উপায়, শনি আৰু স্বাস্থ্যৰ বাবে। যিহেতু শনি 12 ঘৰত আছে আৰু খৰচ তথা ষ্ট্ৰেছ দি আছে, প্ৰতি শনিবাৰে সন্ধিয়াৰ সময়ত আহত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক আৰু পাৰিলে কোনো দুখীয়াক বা চাফাই কৰ্মীক কিছু টকা বা খাদ্য দান কৰক। শনিদেৱে কষ্ট কৰা লোকৰ ওপৰত সুখী হয়। দ্বিতীয় উপায়, কেৰিয়াৰ আৰু আত্মবিশ্বাসৰ বাবে। 14 জানুৱাৰীৰ পিছত যেতিয়া সূৰ্য দশম ঘৰত থাকিব, তেওঁৰ পাৱাৰ বঢ়াবলৈ সদায় পুৱা উঠি তামৰ লোটাত পানী লওক, তাত অলপ গুড় আৰু ৰঙা ফুল দিয়ক আৰু সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক। ই আপোনাৰ ৰাজযোগক এক্টিভেট বা সক্ৰিয় কৰিব। তৃতীয় উপায়, মংগল আৰু শক্তিৰ বাবে। যিহেতু আৰম্ভণিতে মংগল দুৰ্বল হৈ আছে, প্ৰতি মঙলবাৰে হনুমান মন্দিৰলৈ যাওক। হনুমান চালিচাৰ পাঠ তাতে বহি কৰক আৰু মচুৰ দাইলৰ দান কোনো প্ৰয়োজনীয় লোকক কৰক। বন্ধুসকল, জানুৱাৰী 2026 আপোনাৰ বাবে এটা টাৰ্ণিং পইণ্ট। 6 জানুৱাৰীৰ সেই বিৰল যোগ আৰু 16 জানুৱাৰীত মংগলৰ উচ্চ হোৱা, এই সুযোগ সদায় নাহে। প্ৰথম 15 দিন শান্তিতে প্লেনিং বা পৰিকল্পনা কৰক, নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু শেষৰ 15 দিন সম্পূৰ্ণ শক্তি লগাই দিয়ক নিজৰ কেৰিয়াৰক। সফলতাই আপোনাৰ অপেক্ষা কৰি আছে। কেৱল নিজৰ ইগ' বা অহমিকা নিয়ন্ত্ৰণত ৰাখিব। নম্ৰতাই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আশা কৰোঁ এই এনালাইচিছ বা বিশ্লেষণ আপোনাৰ ভাল লাগিল। যদি আপুনি এই ভিডিঅ'টো জ্ঞানবৰ্ধক বুলি ভাবিছে, তেন্তে ইয়াক লাইক নিশ্চয় কৰিব। ইয়াৰ দ্বাৰা আমাৰ মনোবল বৃদ্ধি হয়। নিজৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে, তেন্তে ছাবস্ক্ৰাইব কৰি ঘণ্টাৰ বুটামটো দবাই দিয়ক। মা দুৰ্গাই আপোনালোকক সকলোৰে কল্যাণ কৰক। আপোনাৰ জানুৱাৰী মাহটো শুভ হওক। অতি সোনকালে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে
ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ।